এভৰিৱান সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। ক্লাছ 11ৰ মেথছৰ কাৰণে এই ভিডিঅ'টো হয় আপডেট দিব আহিছোঁ। ক্লাছ 11ৰ মেথছৰ ক্লাছ অহা সপ্তাহৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে, যিটো ক্লাছ হ'ব আমাৰ শুকুৰবাৰ আৰু শনিবাৰে ৰাতি 8টা বজাত। মনত ৰাখিবা, ফ্ৰাইডে এণ্ড ছেটাৰডে 8 PM হ'ব। আৰু কোৰ্চটোৰ বিষয়ে যদি মই কওঁ, মই অহা নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত কোৰ্চ খতম কৰিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, প্ৰত্যেকটো চেপ্টাৰ খতম হোৱাৰ পিছত তোমালোকৰ কাৰণে থাকিব মক টেষ্ট, চেপ্টাৰ ৱাইজ মক টেষ্ট। থাৰ্ড কথা, মই কোৰ্চ প্লেনটো অতি সোনকালে আমাৰ ক্লাছত কোৰ্চটোত আমাৰ এপটোত আপলোড কৰিম। যিসকলে কোৰ্চত অলৰেডি জইন হ'ল তেওঁলোকে চাব পাৰিব। আৰু এটা কথা, আমি অতি সোনকালে মই এইটো সপ্তাহ যিহেতু বাকী আছে, শুকুৰবাৰ শনিবাৰ এটা দিনত মই লাইভ ক্লাছ কৰিম। তাতে আমি কোৰ্চৰ অভাৰভিউটো ল'ম, সকলোৰে লগত মই সেইদিনা চিনাকিও হ'ম আমাৰ কোৰ্চত। গতিকে সোনকালে জইন হৈ লোৱা। আৰু আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট কথাটো ক'ব ওলাইছোঁ, ক্লাছটো ফিজ কিমান হৈ আছে এতিয়া? 999 প্লাছ GST ন, 1000 ছামথিং হয়, 1010 টকা নে কিমান। তো সেই ফিজটো বাঢ়িব বুলি মই অলপ দিন আগতে কৈছিলোঁ, আৰু এই ফিজটো অহা সোমবাৰৰ পৰা বাঢ়িবলৈ গৈ আছে। মাজত তোমালোকৰ 2-3 দিন সময় আছে। সময় থাকোঁতে কোৰ্চটো জইন কৰি লোৱা যদি কোনোবাই এতিয়াও কৰা নাই। অহা সোমবাৰৰ পৰা এই কোৰ্চটোৰ দাম 1499 প্লাছ GST, মানে 1500 ছামথিং আহিব মেথছৰ কোৰ্চটো। আৰু মই ভাবি আছোঁ মেথছৰ কোৰ্চটো মই ৰেকৰ্ডেড দিম, মানে বহুত প্ৰব্লেম হৈ যাব লাইভ ক্লাছত, মানে কি বহুত টাইম লাগি যায়। মই কি কৰিম ভাবিছোঁ, তোমালোকে মই জাষ্ট কথাটো ভাবিছোঁ, তোমালোকে নিজৰ অপিনিয়ন দিবা কমেণ্টত, বা বেলেগৰ অপিনিয়ন মই নাভাবোঁ। যিসকল আমাৰ কোৰ্চত জইন কৰিছে তোমালোকে মোক অপিনিয়ন দিবা, মই তোমালোকৰ লগত ডিছকাছ কৰিম। আমি ৰেকৰ্ডেড দিম বুলি ভাবিছোঁ, আৰু ডাউট ক্লাছ থাকিব, মানে ৰেকৰ্ডেড ভিডিঅ' দিলোঁ এটা চেপ্টাৰৰ 2-3টামান ক্লাছ দিলোঁ। তাৰপিছত সেই ক্লাছকেইটাৰ ওপৰত আমি এদিন আকৌ লাইভ ছেশ্যনত জইন হ'ম। গোটেই চেপ্টাৰটো আমি ডাউটবিলাক ছল্ভ কৰিম চবৰে। তেতিয়া বেছি ভাল হ'ব ন, তেতিয়া টাইমটো আমাৰ বাচি যাব মানে। আৰু মই সেইটো ভাবিছোঁ। আৰু NCERT চলিউশ্যন থাকিব, সেইটো ক'ত কেনেকৈ দিম গোটেইখিনি বস্তু মই আমাৰ কোৰ্চৰ অভাৰভিউটোত মই জনাই দিম। খালি এইটোৱে কৈছোঁ, 2-3 দিন সময় আছে। কোৰ্চৰ দামটো 1499 প্লাছ GST হ'বলৈ গৈ আছে। অতি সোনকালে জইন হৈ লোৱা। কোনোবাই যদি ভাবিছা কিয় জইন হ'ব লাগে, মোৰ কথা চবেই জানে, মই কিমান পঢ়াই আহিছোঁ, কিমানে ভাল ৰিজাল্ট কৰি আছে, বা হাই ছেকেণ্ডেৰীত মই কেনেকৈ ভাল ৰিজাল্ট কৰিছিলোঁ। আৰু এটা কথা, এই কোৰ্চটোত অকল NCERT নহয়, আমি JEE NDA কুৱেশ্যনো ছল্ভ কৰিম। গতিকে আহিবা, মজা লাগিব কৰি। সকলোৱে জইন হ'বা বুলি আশা ৰাখিলোঁ। অলৰেডি 20জনমান জইন হ'লেই, গতিকে সেইটো কাৰণে দামটো মই বঢ়াই আছোঁ এতিয়া।